নমস্কাৰ বন্ধু বান্ধৱীসকল, তোমালোকক আদৰ্শ পাঠশালা চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি তোমালোকক কোৱা মতে অসমীয়াৰ প্ৰথমটো প্ৰেক্টিছ সেট তোমালোকৰ কাৰণে লৈ আহিছোঁ, যিটো তোমালোকৰ প্ৰি বৰ্ডৰ লগতে তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ কাৰণেও উপযোগী হ'ব। এনেকুৱা ধৰণৰ আৰু প্ৰেক্টিছ সেটসমূহ পাই থাকিবলৈ তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ তোমালোকে নাপাহৰিবা। আহা প্ৰথম প্ৰেক্টিছ সেট অসমীয়াৰ আৰম্ভ কৰোঁ। প্ৰেক্টিছ সেটসমূহ মই তোমালোকৰ এক্সামৰ ফৰ্মেটৰ নিচিনাকৈ আনিছোঁ। তোমালোকে চোৱা, প্ৰথম কুৱেশ্যনটো চাবা, 1 নম্বৰীয়া কুৱেশ্যন হ'ব, অজন্তা গুহা ক'ত অৱস্থিত। তোমালোকে গোটেই কুৱেশ্যনবিলাক প্ৰেক্টিছৰ কাৰণে দিছোঁ, মই এনচাৰবিলাক কৈ নাযাওঁ। তোমালোকে নিজৰ নিজৰ বহীত কুৱেশ্যনবিলাক চাই ল'বা আৰু এনচাৰকেইটা তোমালোকে নিজে নিজে লিখিবা। মই ভিডিঅ'টো বেছি দীঘল নকৰোঁ, কেৱল কুৱেশ্যনকেইটা কৈ যাম, তোমালোকে এনচাৰকেইটা লিখি যাবা। ইনফোচিছ কোম্পানীৰ প্ৰতিষ্ঠাপক কোন? নেক্সট কুৱেশ্যন চোৱা, ত্ৰয়োদশ শতিকাত অসমলৈ অহা বহিৰাগত গোষ্ঠীটোৰ নাম কি? 3টা কুৱেশ্যন দিয়া হৈছে, তোমালোকে যিকোনো দুটা কৰিবা। প্ৰেক্টিছ হয়, তোমালোকে 3টাও কৰিলেও একো বেয়া নহ'ব। তোমালোকে অলপ চিৰিয়াছ হৈ পেলাই পঢ়িবলৈ আৰম্ভ কৰা, কিয়নো তোমালোকৰ পৰীক্ষা অতিকৈ ওচৰত চাপিছে। এইবিলাক প্ৰেক্টিছ সেটসমূহ প্ৰেক্টিছ কৰি থাকিলে তোমালোকৰ কাৰণে ভাল হ'ব। সেইকাৰণে মই তোমালোকক কণ্টিনিউৱাছলি দি থাকিম। সেইকাৰণে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। 2 নম্বৰত চোৱা, তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা। ৱেব কি বা অৰুণিমা সিনহাৰ ঘৰ ক'ত? এতিয়া 3 নম্বৰৰ কুৱেশ্যনকেইটা চোৱা, তলৰ প্ৰশ্নকেইটাৰ উত্তৰ লিখা। 2 নম্বৰীয়া কুৱেশ্যন হয়, ভালদৰে চাই পেলাই বুজি পেলাই লিখিবা। পৰীক্ষাত এনেকুৱাই কুৱেশ্যন আহিব, এইবোৰৰ পৰাই আহিব। কিমান চনৰ পৰা কিমান চনলৈ অসমৰ বিদ্যালয়ত বঙলা ভাষা চলিছিল? ছেকেণ্ড কুৱেশ্যনটো চোৱা, সভ্যতা আৰু সংস্কৃতি শব্দ দুটাৰ মাজত পাৰ্থক্য কি? যোৱাবাৰ এইটো কুৱেশ্যন আহি গৈছে, এইবাৰ তোমালোকে প্ৰেক্টিছ কৰি যাবা। ডক্টৰ প্ৰণয়ীপ দত্তই আন্তঃৰাষ্ট্ৰীয় সন্মিলনত অংশগ্ৰহণ কৰা 2খন দেশৰ নাম লিখা। ঘৰ নম্বৰটো হ'ল, আটাইৰে মুখবোৰ শুকাই টেমি যেন হৈছে, কিয় আৰু কাৰ মুখবোৰ শুকাই টেমি যেন হৈছিল লিখা। আৰু 4 নম্বৰ কুৱেশ্যনটো চোৱা, তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা। 3 নম্বৰীয়া কুৱেশ্যন হয়, অৰুণিমাৰ সপোন পূৰণ কৰাৰ ক্ষেত্ৰত বাছনিৰ পালে কেনেদৰে সহায় কৰিছিল? নেক্সট তোমালোকে চোৱা, ইণ্টাৰনেটৰ অত্যাধিক ব্যৱহাৰে ছাত্ৰ ছাত্ৰীৰ জীৱনত কেনেদৰে প্ৰভাৱ পেলাব পাৰে চমুকৈ লিখা। কুৱেশ্যনকেইটা তোমালোকে ভালদৰে কৰিবা। যিমান পাৰা প্ৰেক্টিছ সেটবোৰ কৰিবলৈ চেষ্টা কৰিবা। দিনত এটাকৈ হ'লে প্ৰেক্টিছ সেটসমূহ তোমালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবিলাকো তোমালোকে চাব পাৰা, সেইবিলাকৰ পৰাও বা যিবিলাক মই দি থাকোঁ সেইবিলাকৰ পৰাও তোমালোকে প্ৰেক্টিছ সেটসমূহ দিনত এটাকৈ কৰিবা। যিকোনো ছাবজেক্টৰ হ'লেও তোমালোকে দিনত এটাকৈ প্ৰেক্টিছ কৰিয়েই যাবা। আৰু কুৱেশ্যনবিলাক চোৱা, তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা। লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল। কিহৰ লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিছিল? এই ৰূপান্তৰ কিদৰে ঘটিছিল বুজাই লিখা। এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয়, তোমালোকে লিখিবা। খ নম্বৰ কুৱেশ্যনটো চোৱা, ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু। ভাৰতীয় সংস্কৃতিৰ পাঠৰ আধাৰত বিচাৰ কৰা। তোমালোকক এনেকুৱা কুৱেশ্যন আহিব, তোমালোকে এইবিলাক ভালদৰে কৰিবা। তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ দিয়া। 1 নম্বৰীয়া কুৱেশ্যন চোৱা, তোমালোকে নিগনা চিকাৰীৰ প্ৰকৃত নাম কি? নেক্সট কুৱেশ্যনটো চোৱা, ইৰাণে কিমান চনত ইছলামিক গণতন্ত্ৰ হিচাপে স্বীকৃতি লাভ কৰে? অন্তিম প্ৰশ্নটো হ'ল, আগা শব্দৰ অৰ্থ কি? এইকেইটা কুৱেশ্যন তোমালোকে কৰিবা। 7 নম্বৰত চোৱা, যিকোনো দুটা প্ৰশ্নৰ উত্তৰ লিখা। তেহেৰানৰ বিমান বন্দৰ দুটাৰ নাম লিখা। মই তোমালোকক কৈছিলোঁ এইবোৰ কুৱেশ্যন ইম্পৰ্টেণ্ট হয় বুলি। খ নম্বৰটো চোৱা, স্লামবাৰ্জাৰ কোম্পানীৰ কাৰ্যালয় ক'ত ক'ত আছে? উত্তৰ কৰিবলৈ চেষ্টা কৰিবা। মহিচন্দ্ৰ মিৰি কোন? কাজিৰঙাক বিশ্ব দৰবাৰত চিনাকি কৰাই দিবলৈ তেওঁ কেনে ভূমিকা লৈছিল? এইবিলাক কুৱেশ্যন তোমালোকে ভালদৰে কৰিবা। আৰু 8 নম্বৰীয়া কুৱেশ্যন চোৱা, মাধৱদেৱ ৰচিত এখন ঝুমুৰাৰ নাম লিখা। এইবিলাক কুৱেশ্যন তোমালোকে ভালদৰে কৰিবলৈ চেষ্টা কৰিবা। কিতাপ নোচোৱাকৈ প্ৰেক্টিছ কৰিবা, নিজে চাবা যে কিমান তোমালোকে কৰিব পাৰিছা। এনেকুৱা প্ৰেক্টিছ সেটসমূহ তোমালোকৰ কাৰণে কণ্টিনিউৱাছলি লৈ আহিম, সেইবাবে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু নিজৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবলৈ তোমালোকে নাপাহৰিবা। নেক্সট কুৱেশ্যন চোৱা, কোনবোৰ গীতৰ সৈতে জিকিৰ গীতৰ সুৰৰ সাদৃশ্য আছে? বা নেক্সট কুৱেশ্যনটো চোৱা, মন্দিৰৰ উপেক্ষিত কি ফুলে প্ৰেম পৰিমল যচা বুলি কবিয়ে কৈছে? কুৱেশ্যনবিলাক পাঠৰ ভিতৰৰ পৰাও আছে, তোমালোকে চাই ল'বা। কবিতাৰ মূলভাৱটো চোৱা, জিকিৰ বা প্ৰশস্তি, এই দুটাৰ ভিতৰত এটা মোক আহিব যেন লাগিছে এইবাৰ পৰীক্ষাত, সেইবাবে তোমালোকে এই দুটাৰ ভিতৰত এটা ভালদৰে কৰি যাবা। প্ৰশস্তি কবিতা বা জিকিৰৰ এটা মূলভাৱ লিখিবা। আৰু 10 নম্বৰ কুৱেশ্যনটো চোৱা, বৰগীতৰ 3টা লক্ষণ নাইবা প্ৰশস্তি কবিতাটোত প্ৰকৃতিৰ ক্ষুধাৰ মাজত কিদৰে সুন্দৰৰ সাধনা লুকাই আছে
বিৱৰি লিখা তোমালোকে অকল মূল ভাৱ চালে নহ'ব কবিতাবিলাকত যিবিলাক এনেকুৱা ধৰণৰ কুৱেশ্যন আছে যে কবিতাৰ পৰা কি আমি এটা মেছেজ টাইপৰ পাওঁ বা সাৰাংশ কেনেকুৱা বা তাৰ পৰা স্বদেশ প্ৰেমমূলক ভাৱ কেনেকৈ জাগি উঠিছে তেনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক যিবিলাক দিয়ে কবিতাক মেইন ফ'কাছ কৰি পেলাই তেনেকুৱা ধৰণৰ কুৱেশ্যনবিলাকো তোমালোকে ভালদৰে চাই ল'বা মই তোমালোকৰ কাৰণে ভিডিঅ' ইয়াৰ আগত বনোৱাত মই তোমালোকে এই টপিকটোৰ বিষয়ে কৈছিলোঁ যে তেনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক তোমালোকক দি দিব পাৰে সেইবাবে সেইবিলাকো তোমালোকে ভালদৰে চাই যাবা আৰু চোৱা তোমালোকে সাতমহলীয়া ঘৰৰ বাহিৰত ৰৈ থকা মানুহজন কবিৰ সৈতে কি কথা পাতিছিল 2 নম্বৰীয়া কুৱেশ্যনে ভালদৰে কৰিবা ছেকেণ্ডত কবিয়ে কিয় মৰাৰ পাছতো পুনৰ অসমত জন্ম ল'ম বুলি ভাবিছে লিখা আৰু নেক্সট তোমালোকে ব্যাখ্যা কৰাৰ ভিতৰত চাবা মোগলে এবাৰ পালে শকতিৰ নৱ পৰিচয় দেশ প্ৰাণ মুক্ত প্ৰাণ অসম স্বদেশ বকতি আৰু লগতে মৰিলে দাহ কৰিবলৈ এজন মানুহ নাই ব্যাখ্যা কৰা এইকেইটা তোমালোকে ভালদৰে চাই ল'বা আৰু ইয়াৰ পাছত গ্ৰামাৰ ছেকশ্যন আহিছে তোমালোকে এইবিলাক ভালদৰে চাই ল'বা সমাসটো ভালদৰে চাই ল'বা লগতে খন্দি ভাঙা আৰু জটিল বাক্যৰ পৰা সৰল বাক্যলৈ পৰিৱৰ্তন কৰা এটা শব্দত প্ৰকাশ কৰা আৰু বিপৰীত শব্দ লিখা এইবিলাক গ্ৰামাৰ ছেকশ্যন তোমালোকে চাই ল'বা নেক্সট তোমালোকে চোৱা ভাৱ সম্প্ৰসাৰণ কৰা চুৰ গ'লে বুদ্ধি বৰষুণ গ'লে জাপি এইটো তোমালোকে লিখি ল'বা প্ৰেক্টিছৰ কাৰণে দিছোঁ তোমালোকে লিখি ল'বা তোমাৰ শাৰীৰিক অসুস্থতাৰ কাৰণ দৰ্শাই 2 দিনৰ ছুটি বিচাৰি বিদ্যালয়ৰ প্ৰধানলৈ এখন আবেদন লিখা এইবিলাক তোমালোকে কৰিবা নেক্সট তোমালোকে ৰচনাৰ ভিতৰত তোমালোকে ইয়াৰ পৰা যিকোনো এটা কৰিবা প্ৰিয় গ্ৰন্থ বা প্ৰিয় সাহিত্যিক এইবাৰ মোক লাগিছে যে এই দুটাৰ ভিতৰত এটা আহিব সেইবাবে তোমালোকে প্ৰেক্টিছ কৰি যাবা 100% কনফাৰ্ম নহয় কিন্তু আহিব যেন লাগিছে এক্সপেক্টেড কুৱেশ্যন যেনে 17 নম্বৰ আৰু 18 নম্বৰটো চোৱা তোমালোকৰ বৈচিত্ৰ্যময় অসম নামৰ পাঠৰ পৰা তোমালোকক দিয়া হৈছে যিকোনো দুটা জনগোষ্ঠীৰ বিষয় সমূহ পৰিচয় দিয়া আৰু যিকোনো দুটা জনগোষ্ঠীক বিশেষভাৱে বৰগণি যোগোৱা একোজনকৈ ব্যক্তি এই সেম ফৰ্মেটত তোমালোকক প্ৰত্যেকবাৰ কুৱেশ্যন আহি আছে সেইবাবে তোমালোকে এই দুটা কুৱেশ্যনো ভালদৰে প্ৰেক্টিছ কৰি যাবা যিকোনো জনগোষ্ঠীৰ বিষয় তোমালোকে 3টা জনগোষ্ঠীৰ বিষয় ভালদৰে পঢ়িলে তোমালোকে যিকোনো প্ৰশ্নৰ উত্তৰ কৰিব পাৰিবা আৰু 10ৰ ভিতৰত 10 পাবা এইটো গ্যাৰান্টি হয় পাৰ্ট বিৰ পৰা চোৱা তোমালোকে কুৱেশ্যনবিলাক অৰ্জুনৰ ধনুখনৰ নাম কি ভট্টদেৱৰ সম্পূৰ্ণ নাম কি খিলভদ্ৰ কোন এনেকুৱা কুৱেশ্যনো তোমালোকে ভালদৰে চাই ল'বা আৰু 2 নম্বৰীয়া কুৱেশ্যনবিলাক চোৱা তোমালোকে 3 নম্বৰীয়া কুৱেশ্যন ভট্টদেৱে পণ্ডিত সমাজৰ পৰা লাভ কৰা দুটা উপাধি কি কি কুৰুক্ষেত্ৰৰ ৰণৰ আৰম্ভণিতে কৃষ্ণ অৰ্জুন ভীম আৰু যুধিষ্ঠিৰে বজোৱা শংখকেইটাৰ নাম লিখা শংখকেইটাৰ নাম তোমালোকে ভালদৰে চাই ল'বা কোনটো কাৰ কি নেক্সট কুৱেশ্যনটো চোৱা বুদ্ধদেৱৰ চিকিৎসকজনৰ নাম কি তেওঁ কোনখন বিশ্ববিদ্যালয়ৰ ছাত্ৰ আছিল আৰু চোৱা 21 নম্বৰ কুৱেশ্যন কিটা দেৱতাসকলক অমৃত খুৱাবলৈ কৃষ্ণই কি ৰূপ ধাৰণ কৰিছিল অম্বিকাগিৰি ৰায়চৌধুৰীৰ জন্ম ক'ত হৈছিল আৰু নেক্সট কুৱেশ্যনটো চোৱা কপিল কোন যদি তোমালোকক এনেকুৱা ধৰণৰ আৰু প্ৰেক্টিছ সেটসমূহ লাগে তেন্তে তোমালোকে নেক্সট বুলি কমেণ্ট কৰিবা মই তোমালোকক নিশ্চয় প্ৰভাইড কৰি দিম নেক্সট কুৱেশ্যন কিটা চাই ল'বা তোমালোকে 2 নম্বৰীয়া কুৱেশ্যন এটা দিছোঁ আৰু তোমালোকে লগতে 23 নম্বৰটো চোৱা গাততে পুততে বেটাৰী বান্ধতে ধনত লাগিবই জুই ইয়াত কোনে কিয় ধনত জুই লাগিব বুলি কৈছে বুজাই লিখা নাইবা ধৰ ঝাড়ু ধৰ ভাই কবিতাত কবিয়ে জাতিৰ জীৱন কেনেকৈ মনোহৰ কৰিবলৈ আহ্বান জনাইছে চমুকৈ লিখা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো তোমালোকে ভালদৰে প্ৰেক্টিছ কৰি ল'বা ইয়াত থকা সেটবিলাক তোমালোকে প্ৰেক্টিছ কৰি ল'বা প্ৰেক্টিছ সেট হয় এইবিলাক তোমালোকৰ মডেল টাইপ কুৱেশ্যন হয় তোমালোকে এইবিলাক ভালদৰে প্ৰেক্টিছ কৰি ল'বা যিমান তোমালোকে প্ৰেক্টিছ কৰি যাবা কিমানে তোমালোকৰ এক্সাম ভাল হোৱাৰ বেছি চান্স হয় সেইবাবে নিজৰ পঢ়াখিনি ভালদৰে পঢ়ি থাকিবা আৰু লগতে আৰু প্ৰেক্টিছ সেটসমূহ লাগে তেন্তে কমেণ্ট কৰিবা নেক্সট বুলি মই তোমালোকক কিহৰ লাগে সেইটো কমেণ্ট কৰিলে ভাল হ'ব ধন্যবাদ ভিডিঅ'সমূহ চাই থাকিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা ভালকৈ পঢ়িবা